নমস্কাৰ, চাৰ্লি চেপলিন কথা আৰু ছবিৰ কাহিনী আজি ৮ নম্বৰ অধ্যায়টোৰ ২ নম্বৰ পাৰ্টটো আপোনালোকক পঢ়ি শুনাম। আৰু আজি মোৰ লগত মৌমাও আছে, হয়নে? মৌমায়ে মোৰ লগত সহযোগ কৰিব, হয়নে নহয়? অ'কে, দুষ্ট নকৰিবা দেই। পানশালাৰ পৰা শেষৰ ব্যক্তিজন যেতিয়া ওলাই যায়, তেতিয়া চাৰ্লিৰ মনলৈ এনে ভাৱ আহে যেন সূৰ্যটোহে মেঘৰ আঁৰত ঢাক খাই পৰিল। তাৰ পিছত চাৰ্লি ঘূৰি আহে কেনিংটন ৰোডৰ তেওঁৰ সেই পুৰণা ভগ্নপ্ৰায় ঘৰলৈ, য'ত তেওঁৰ ঠিকনা ৩ পাউনাল টেৰাছ। তেওঁৰ সেই পুৰণা ঘৰটোলৈ জীৰ্ণ চিৰি বগাই উঠি আহিব লাগে তেওঁলোকৰ সেই গুমটি সদৃশ ঘৰটোৰ ভিতৰলৈ। ৰুমৰ ভিতৰত সোমালে দম বন্ধ হৈ যোৱা যেন লাগে। দুৰ্গন্ধ লেতেৰা পানী, পুৰণি কাপোৰৰ গোন্ধেৰে বতাহ ভৰি থাকে। এদিন ৰবিবাৰে চাৰ্লিৰ মাক খিৰিকীৰ কাষত বহি আছে বাহিৰলৈ চাই। তেওঁ চাৰ্লিৰ ফালে চাই দুৰ্বলভাৱে হাঁহিলে। তেওঁলোকৰ কোঠাটো ১২ বৰ্গ ফুটৰ যদিও দেখিলে সৰু যেন লাগে। ঘৰৰ ছাদখন এঢলীয়া আৰু চাপৰ। দেৱালৰ কাষতে টেবুলত লেতেৰা থালি আৰু কাপ প্লেটেৰে ভৰি আছে। ছাদখনৰ চাপৰ দিশটোৰ ফালে আছে এখন পুৰণা খাট। মাকে সেইখনত বগা ৰং দি থৈছে। সেই দেওবাৰে কোঠাটোৰ ভিতৰত দম বন্ধ হৈ যোৱাৰ দৰে অৱস্থা হৈছিল, কিয়নো মাকে কোঠাটো পৰিষ্কাৰ কৰি ৰাখিব পৰা নাছিল। মাকে আগতে সকলো সময়তে কোঠাটো বেছ পৰিষ্কাৰ কৰি ৰাখিছিল। নিজেও সকলো সময়তে হাঁহি ফূৰ্তিৰে থাকিছিল। বয়স তেওঁৰ ৪৭ হোৱা নাই। মাকৰ হাতৰ পৰশত সেই জুপুৰিটো আৰামদায়ক হৈ উঠে। বিচনাতে তেওঁ চাৰ্লিক ৰাতিপুৱাৰ আহাৰ খুৱাই দিয়ে। চাৰ্লিয়ে দেখিবলৈ পায় মাকে কোঠাটো সজাই পৰাই ৰাখিছে। ফায়াৰ প্লেচত জুই জ্বলি আছে। চৌকাত পানীৰ কেটলি। এফালে মাকে মাছ সেকিছে আৰু আনফালে টোষ্ট বনাইছে। সকলো ফালে যেন মাকৰ প্ৰাণৱন্ত উপস্থিতি। ঘৰৰ এই আৰামদায়ক পৰিৱেশ, চীনামাটিৰ টিপটত উতলি থকা পানী ঢলাৰ মৃদু শব্দ আৰু চাৰ্লিৰ সাপ্তাহিক কমিক্সৰ পাত লুটিওৱা। ৰবিবাৰৰ ৰাতিপুৱা আছিল এটা আনন্দময় অনুভূতি। কিন্তু সেই ৰবিবাৰে মাকে উদ্দেশ্যহীনভাৱে খিৰিকীৰ ফালে চাই আছিল। যোৱা ৩ দিন ধৰি তেওঁ এইদৰেই খিৰিকীৰ ওচৰত বহি থাকে, আচৰিতভাৱে শান্ত আৰু অন্যমনস্কভাৱে। চাৰ্লিয়ে জানিছিল মাকে খুবেই উদ্বিগ্ন হৈ পৰিছে। ছিডনী সমুদ্ৰলৈ গৈছে। যোৱা ২ মাহৰ পৰা তাৰ কোনো খবৰ তেওঁলোকে পোৱা নাই। যি চিলাই মেচিনটো মাকে সংসাৰ চলাবলৈ ভাড়ালৈ লৈছিল, ভাড়া পৰিশোধ কৰিব নোৱাৰাৰ বাবে মালিকে সেইটো লৈ গৈছে। চাৰ্লিয়ে নাচ শিকাই প্ৰতি সপ্তাহে ৫ চিলিংকৈ মাকৰ হাতত দিছিল। সেয়াও সাময়িকভাৱে বন্ধ হৈ পৰিছে। সেইদিনা মাকক দেখি চাৰ্লি চমকি উঠে। মাকৰ শীৰ্ণকায় শৰীৰ যেন মাটিত হালি পৰিছে। চকু কোটৰত সোমাইছে। অৱশ্যে নতুন একো অভাৱ কষ্ট চাৰ্লিৰ চকুত পৰা নাছিল। কাৰণ সকলো সময়তে কষ্টৰ মাজতে থাকি থাকি অভ্যাসত পৰিণত হৈ পৰিছিল। সকলো দুৰ্দশাক পাহৰি থাকিব পাৰিছিল। বাল্টিৰ পুৰণা পানী পেলাই দি নতুন পানী ভৰাই আনিছিল চাৰ্লিয়ে। তাৰ পিছত দৌৰাদৌৰি কৰি তেওঁ মাইকাৰ্থিৰ ঘৰলৈ গৈছিল আৰু সন্ধিয়াটো তাতেই পাৰ কৰিছিল। তাৰ একমাত্ৰ কাৰণ আছিল দম বন্ধ হৈ যোৱা ঘৰৰ পৰা কিছু সময় আঁতৰি থকা। মাইকাৰ্থিৰ পৰিয়াল আছিল মাকৰ পুৰণা বন্ধু। মাকে অভিনয় কৰি থকাৰ পৰাই তেওঁলোকৰ সৈতে পৰিচয়। কেনিংটন ৰোডৰ এটা ভাল ফ্লেটত তেওঁলোক থাকে। চাৰ্লিহঁততকৈ তেওঁলোকৰ অৱস্থা বেছ ভাল। তেওঁলোকৰ এটি ল'ৰা আছিল, নাম ৱালি। তাৰ সৈতে চাৰ্লিয়ে সন্ধিয়া পৰ্যন্ত খেলা-ধূলা কৰিছিল আৰু সন্ধিয়াৰ জলপানো কৰিছিল তাতেই। চাৰ্লিয়ে বুদ্ধি কৰিয়ে অলপ দেৰিলৈকে সন্ধিয়া তাতে চাহপানী খাই আহিব পাৰিছিল। কিন্তু সন্ধিয়া তেওঁ ইচ্ছা কৰি অকণমান দেৰিলৈকে আছিল। দেৰিলৈকে খেলিছিল যাতে সন্ধিয়া তাতেই চাহপানী খাব পাৰে। কেতিয়াবা তেওঁলোকে চাৰ্লিৰ মাকৰ কথা সোধে যদিও চাৰ্লিয়ে কিবা অজুহাত দেখুৱাই আওকাণ কৰিছিল। কাৰণ চাৰ্লিয়ে জানিছিল যে দুৰ্দশাগ্ৰস্ত হোৱাৰ পৰাই মাকে তেওঁৰ অভিনয় জীৱনৰ বন্ধু-বান্ধৱৰ পৰা আঁতৰি থাকিবলৈ লৈছে। গতিকে ৮ নম্বৰ অধ্যায়টো যিহেতু অলপ দীঘল হয়, এইটো ছেকেণ্ড পাৰ্ট। নেক্সট পাৰ্টটো মই আপোনালোকক কাইলৈ শুনাম। আজিলৈ আহিছোঁ। বাই বাই। আৰু কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব দেই।